আপোনালোকে বাৰু আম টেঙা খালেনে? মই হ'লে খালোঁ দেই, পূৰা উদৰ পূৰাই খাইছোঁ একদম কলপাতত। হেল্ল' গাইছ, আপোনালোকৰ জলকীয়াখিনি বাৰু এনেদৰে বেয়া হৈ গৈছে নি? যদি আনি থোৱা জলকীয়াখিনি বেয়া হ'বলৈ উপক্ৰম কৰিছে তেনেহ'লে এইটো টিপছ কৰক, তেতিয়া আপুনি বহুদিনলৈ খাব পাৰিব। গুড ইভিনিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই আজি সকলোকে মোৰ অকণমানি পাকঘৰটোৰ পৰা নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বহুত দিন আপোনালোকক ৰেচিপি ভিডিঅ' দিয়া নাছিলোঁ, সেয়েহে ভাবিলোঁ আজি এটি সুন্দৰ ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইফালে আম বেটা আৰু ভতিজা ছোৱালীজনী আম আনি দুয়োটাই একদম এনেদৰে পিহনাত পিচিছে আৰু মোৰ দেখি একদম লোভৰ পানী ওলাই গৈছে। দেখিছেনে বাৰু, আমাৰ আম খাব পৰা হৈ গ'ল আৰু দেই। এনেদৰে দুয়োটাই পিচি মেলি ল'লে, লগতে ময়ো ভাগ পাওঁ বুলি আহিলোঁ। আৰু সিহঁতে চাওক জলকীয়াকেইটা আমৰ ওপৰত দি দিছে, মানে ফটো উঠিলে হেনো ধুনীয়া হ'ব, কিন্তু ভাঙি দিলে পুৰিব যে, সেইকাৰণে গোটাকেই দি দিছে। আৰু এইফালে ল'লোঁ মই অলপ দোকানত আনি থোৱা পকি যোৱা জলকীয়া বাছি ল'লোঁ, যিহেতু আপোনালোকৰো এনেদৰে চাগৈ কেতিয়াবা বেয়া হৈ যায়। যদি বেয়া হৈ যায় আপোনালোকে ভিডিঅ'টি চাই শিকি ল'ব আৰু সুন্দৰকৈ ৰাখিব পাৰিব। এয়া মই প্ৰথমতে জলকীয়াখিনি ভালদৰে ধুই ল'লোঁ আৰু তাৰ পাছত এয়া অলপ উতলা পানী দি 20-25 মিনিটমান তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এই চালনীখনতে মেলি দি ৰ'দত শুকাবলৈ দি দিম। ভিডিঅ'টো মই আগতেই বনাইছিলোঁ, আজি নহয়। আজি যিহেতু ডাৱৰীয়া, গতিকে আগতে বনাই থোৱা ভিডিঅ'টো মোৰ দিবলৈহে থাকি গৈছিল। আৰু এইফালে ৰ'দত দি মেলি হৈ গ'ল আৰু এতিয়া ৰান্ধিবলৈ ল'লোঁ লোকেল চিকেন। তাৰ বাবে 2টা পিঁয়াজ আৰু অলপ আদা নহৰু পিচি ল'লোঁ। এয়া আদা নহৰুখিনি পিছা হৈ গ'ল আৰু লগতে পিঁয়াজ কাটিলোঁ। আৰু এইফালে কেৰাহী গৰম হৈ আছিল, তেল পকি আছিল, মই পিঁয়াজখিনি এড কৰি দিলোঁ। লোকেল চিকেনটো বনাম যেতিয়া আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ। সদায় মছলা খাই থকাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, সেয়েহে আদা নহৰু অলপ এড কৰি একদম থলুৱা মানে সহজভাৱে ৰান্ধিম। সেয়ে পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈ ভাজি দিলোঁ, যাতে মাংসটো সুস্বাদু হয়। এয়া পিঁয়াজখিনি প্ৰায় ৰঙা হৈয়ে গৈছে আৰু এতিয়া মই কাটি থোৱা মাংসখিনি ইয়াতে দি দিলোঁ। লোকেল চিকেন মানে ঘৰৰে মুৰ্গী আছিলে, সেয়েহে ঘৰতে কটা মুৰ্গীটো সৰু সৰুকৈ কাটি আজি জোল খাম বুলি ভাবিছোঁ। যিহেতু এইকেইদিন বিয়া বুলি লাগি থকা হৈছে, বিয়াত মছলা আৰু অন্যান্য বস্তু যথেষ্ট খোৱা হৈছে, সেয়েহে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ ৰান্ধিম। এয়া চিকেনখিনি, তেলো মই বহুত ব্যৱহাৰ কৰা নাই, কম তেলতে ভাজিছোঁ। ভাজি ঘৰত ৰন্ধা খাদ্যটো সুস্বাদু হ'বৰ বাবে সুন্দৰকৈ ৰান্ধিব লাগে, যিহেতু হোটেলত বা বাহিৰত খোৱা খাদ্য আমি যথেষ্ট মছলা আৰু তেল খাওঁ নহয় জানো। সেয়েহে ঘৰত ৰন্ধা বস্তুটো অলপ ভালকৈ ৰান্ধিব লাগে। এয়া প্ৰথমতে তেলত মাংসখিনি ভাজি ল'লোঁ আৰু এতিয়া অলপমান নিমখ দি ভালদৰে মাংসখিনি লৰাই দিলোঁ আৰু অলপ সময়ৰ বাবে ঢাকি ৰাখিলোঁ। মাংসৰ পৰা নিজে এয়া তেল ওলাবলৈ ধৰিছেই, সেয়েহে মই অলপ সময়ৰ বাবে লৰাই দিলোঁ আকৌ মাংসখিনি। আৰু তাত দিবৰ বাবে অলপ মানে আলু কাটি ল'লোঁ। আৰু এইফালে মাংসখিনি সিজি থাকে, মানে মই শুকোৱা জলকীয়াখিনি যিহেতু শুকাই গ'ল, মই মাংসটো ৰাতি ৰান্ধিছিলোঁ আৰু ৰাতিলৈ এয়া মই জলকীয়াখিনি আকৌ এনেদৰে টুকুৰকৈ কাটি ল'লোঁ। সকলো ধৰণে কাটিব পাৰে, আপুনি যেনেদৰে ভাল পায়। ইয়াতে আপোনালোকে জলকীয়াখিনি দেখিছে ৰঙা আৰু ক'লা জলকীয়াখিনি বেয়া বুলি ভাবিব পাৰে, নহয়। এনেকুৱা ক'লা ৰঙৰ যে মানে বেঙুনীয়া নিচিনা জলকীয়া এটা পায়, সেইটো জলকীয়া। আৰু এইফালে জলকীয়াখিনিও কাটি আছোঁ আৰু এইফালে মাংস উতলি আছে আৰু মই প্ৰথমতে অন্য এখন কেৰাহী পাতি পাঁচফোৰণকেইটা ভাজি লওঁ বুলি ল'লোঁ। এনেদৰে পাঁচফোৰণকেইটা ভাজি থাকোঁতে অলপ সময় গৰম হ'বৰ বাবে বগা সৰিয়হ কেইটামানো লগতে গৰম কৰি ল'লোঁ, তেতিয়া পিচিবৰ বাবে ভাল হ'ব। সেয়েহে ইয়াৰ লগতে দি দিলোঁ আৰু সৰিয়হকেইটা অকণমান সময় ভাজি ল'লোঁ। এয়া ফাইনেলি মছলাকেইটা ৰঙা হৈ পৰিছে আৰু হৈয়ে গ'ল। মছলাকেইটা কাঢ়ি লৈ এইফালে মই মাংসত আলু অলপ দি দিলোঁ, কাটি লোৱা আলুখিনি এড কৰি দিলোঁ আৰু অকণমান সময় লৰাই পানী দি দিছিলোঁ। পানী দিয়া ভিডিঅ'টো থাকি গ'ল। পানী দি মেলি অলপ
মানে 20-40 মিনিটমান উতলাৰ পাছত এইফালে ৰেডি হৈ গ'ল মোৰ লোকেল চিকেনৰ জোল। আৰু তাৰ পাছত এইফালে একেখন মছলা ভজা কেৰাহীখনকে আকৌ গেছত পাতি অলপমান তেল মই গৰম হ'বৰ বাবে দি দিলোঁ। জলকীয়াখিনি প্ৰায় কটা হৈ গৈছে আৰু এইফালে তেল গৰম হয় মানে মই মছলাখিনি পিচি ল'বৰ বাবে এটা গিলাচ ব্যৱহাৰ কৰিছোঁ। খুন্দুনাটো মুখখন বহুত ডাঙৰ, মছলাটো পিচি দিলে ওলাই যায়, সেয়েহে মই গিলাচটো ব্যৱহাৰ কৰিছোঁ আৰু মিক্সিত দি দিলোঁ। বেছি মিহি হৈ যায় বাবে মিক্সিত ব্যৱহাৰ কৰা নাই। এনেদৰে অলপ গুড়ি হ'লেই হৈ যাব, সেয়ে এই গিলাচটোতে মই মছলাখিনি খুন্দি ল'লোঁ। আৰু মছলা খুন্দা হৈ যোৱাৰ পাছতেই এইফালে মই কটা জলকীয়াখিনি লৈ লৈছোঁ আৰু লগতে অকণমান নিমখ দিছোঁ। নিমখটো অলপ জোখতকৈ বেছিয়েই দিছোঁ, তেতিয়া অলপ আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স নাথাকে। আৰু এইফালে 1 পেকেট 5 টকীয়া জিৰা পেকেট দি দিলোঁ আৰু 2 টকীয়া পেকেট ৰেড চিলি আৰু এপেকেট ধনিয়া পাউডাৰ এড কৰি লগতে পাঁচফোৰণখিনিও এড কৰি মিশ্ৰণটো ভালদৰে লৰাই ল'লোঁ, যাতে মছলাখিনি জলকীয়া প্ৰত্যেকখিনিতে সান খাই যায়। সেয়েহে লগতে 2 চামুচ হালধি গুড়িও দি দিলোঁ। আৰু মিশ্ৰণটো মিহলাই লোৱাৰ পাছতেই মই তেলখিনি প্ৰায় গৰম হৈয়ে গৈছে আৰু এতিয়া মিশ্ৰণটো ভালদৰে লৰাই গৰম কৰি লোৱা মিঠাতেলখিনি ইয়াতে এড কৰি দিছোঁ। খুব সহজ, বেছি জটিল নহয়, যিহেতু কেঁচা হৈ থাকিলে বেয়া হৈ যোৱা জলকীয়াখিনি আমি এনেদৰে যদি বনাই ৰাখোঁ তেতিয়া বহুদিনলৈ খাব পাৰি। এতিয়া সকলোখিনি সানি লৈ মই ঢাকি ৰাখিছিলোঁ 20 মিনিটমান, তেতিয়া তেলটো আকৌ নিগৰি ওলাই যাব। চাওক, প্ৰথমতে তেল নাইয়ে নিচিনা লাগিছিলে, কিন্তু এতিয়া নিমখখিনিও গলি গ'ল আৰু তেলটো নিগৰি লাহে লাহে ওলাই গ'ল। এতিয়া ভালদৰে শুকুৱাই লোৱা বৈয়ামত মই আচাৰখিনি ভৰাই দিলোঁ। এইটো হ'ল অকল জলকীয়া আৰু এইটো আছিলে মোৰ আগৰ যিহেতু জলফাই আচাৰ বনোৱা আছিলে আৰু তাৰ লগতে অলপ মই ভৰাই দিলোঁ। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব আৰু নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।